নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আজি তোমালোকৰ বিজ্ঞান পৰীক্ষা গল কেনেকুৱা হল আশা কৰো তোমালোকৰ সাগে বিজ্ঞান পৰীক্ষা ভালে হৈছে ন কাৰণ মই আগৰ ভিডিঅ তোমালোকক মানে জিবিলাক কৈছো জি কৈছো মানে প্ৰায় গোটেই আহা নাই বাৰু কিন্তু তথাপিও মানে কনসেপচুৱেলি প্ৰায় পেপাৰখন চাই গম পাইছো প্ৰায় আহিছে ঠিক আছে গটিকে তোমালোকৰ লগত আজি মই এই বিজ্ঞানৰ এমসিকিউ খিনি মই গোটেই আলোচনা কৰিম গোটেই 100% মই আলোচনা কৰি দিম গটিকে তোমালোকে চাবা কাৰ কিমানটা শুদ্ধ হৈছে কাৰ কিমানটা অশুদ্ধ হৈছে সেইখিনি তোমালোকে গম পাবা ঠিক আছে গটিকে তোমালোকৰ ফুল মাৰ্কস কিমান আছে 90 আছে আৰু 5 মাৰ্ক কিমান 27 গটিকে আৰু মই পেপাৰ সেট এ আলোচনা কৰিম ঠিক আছে গটিকে সকলোৰে এনসাৰ সেমে হ'ব মানে তোমালোকৰ বেলেগ সেট পৰিলেও চাব পাৰিবা আৰু হয়তো কোৱেশ্চনটো অলপ বেলেগ বেলেগ নম্বৰত থাকিব ঠিক আছে এতিয়া আমি আহিছো ক শাখালৈ ঠিক আছে এছামিজ মিডিয়ামৰ যেহেতু মই এছামিজ ভাৰ্জনত মই সলিউশন কৰি দিছো ওকে গটিকে এইটোৰ ক শাখাত আমাৰ 1 নম্বৰটো কি দিয়া আছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণবিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমটো হল কোনটো হ'ব আমাৰ অপচন বি টো হ'ব ঠিক আছে ইয়াতে বেলেগে ৰাইট চিন দি থৈ দিছে হেতু তোমালোকে নাভাইবা মই যেগিটা ৰাউন্ড চিন কৰি থৈ দিছো হেগিটা এনসাৰ বুলি তোমালোকে ধৰি লবা ৰাউন্ড চিন কৰা গিটা গটিকে ইয়াৰ অপচন নম্বৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বি টো ঠিক আছে তাৰপিছত 2 নম্বৰটো দিছে যে তলৰ যৌগটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি প্ৰপানয়িক এসিড 3 নম্বৰটো দিছে যে অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এসিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব অপচন নম্বৰ বি ইথেন উৎপন্ন হ'ব 4 নম্বৰটো দিয়া আছে যে তলৰ প্ৰশ্ন দাবী এ আৰু আৰ হিচাপে দুটা উক্তি দিয়া হৈছে উক্তি কেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিয়া ইয়াৰে আমাৰ শুদ্ধ উত্তৰ অপচন বি টো হ'ব এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা এনেকুৱা ধৰণৰ আহিব বুলি মই যোৱাকালিয়ে কৈছিলো ঠিক আছে তাৰ পিছত 5 নম্বৰটোত কৈছে যে তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা হয় এটো তোমালোকৰ ফাৰ্স্ট না সেকেন্ড চেপ্টাৰটোত আছিল মই কিতাপত তোমালোকক আগতে চিন দিছিলো কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ হোৱা বিক্ৰিয়াটো কি আছিল আমাৰ অপচন নম্বৰ বি হ'ব ঠিক আছে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ বি 2AgBr + 2Ag + Br2 তাৰ পিছত তোমালোকৰ আহিল এবাৰ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কৈছে যে চাৰিটা মৌল WXYZ ৰ পাৰমাণবিক সংখ্যা যথাক্ৰমে ইমান হলে হিয়তৰ মাজৰ মৌলকেইটাৰ কোনটো ধাতৱীয় গুণ আটাইতকৈ বেছি হ'ব অপচন নম্বৰ বি আমাৰ শুদ্ধ উত্তৰ হ'ব W ঠিক আছে তাৰ পিছত এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 7 হলে এজন ছাত্ৰৰ অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি কাৰ্বন ডাই অক্সাইড আৰু পানী 8 নম্বৰটো দিছে যে এটা মৌল জেডৰ পাৰমাণবিক সংখ্যা 9 আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত থাকিব ইয়াক স্থাপন কৰিব পাৰি অপচন নম্বৰ হ'ব ডি পৰ্যায় 2 ত থাকিব আৰু বৰ্গ 17 ত থাকিব তাৰ পিছত 9 নম্বৰটোত কৈছে যে তলৰ কাৰ্বন যৌগৰ গঠনে বুজাব কি বুজাব আমাৰ অপচন নম্বৰ বি টো হ'ব ইথেন হ'ব শুদ্ধ উত্তৰ তাৰপিছত 10 টোত দিছে যে ক্যালসিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় এই বিক্ৰিয়া কি যৌগ হিচাপে গঠিত হ'ব অপচন নম্বৰ ডি CaOH2 11 নম্বৰটো দিছে যে মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুৰিৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ 2Al2O3 তাৰপিছত কোৱেশ্চন নম্বৰ 12 ত কৈছে যে ইথেন C2H6 অণু এটাত আমাৰ কোনটো হ'ব অপচন নম্বৰ আমাৰ বি হ'ব সাতটা সহযোজী বান্ধনী আছে শুদ্ধ উত্তৰ বি হ'ব ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী পোনপ্ৰথমে চিনাক্ত কৰা ফুলেৰিনটো হ'ল আমাৰ অপচন নম্বৰ বি C16 ন এটো কিতাপৰ লাষ্ট ফালে আছিল তোমালোকৰ তাৰ পিছত 14 নম্বৰত কৈছে যে লিটমাছ দ্ৰৱ যেতিয়া আম্লিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ বৰণ কি হ'ব আমাৰ বেঙুনীয়া হ'ব অপচন নম্বৰ বি অষ্টম্ব এৰ লগত বি মিলৰ শুদ্ধ উত্তৰটো বিকল্প কৰা ইয়াৰে 15 আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি তাৰ পিছত 16 নম্বৰ অপৰিৱৰ্তিত ৰ'দৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হলে পৰিবাহীৰ সমতাৰ অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন ডি 4 গুণ হ'ব 17 নম্বৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অপচন এ টো হ'ব R1 ঠিক আছে R1 হ'ব 18 নম্বৰটোত কৈছে এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰ উভয়ৰ দৈৰ্ঘ্য আৰু ৰ'দ সমান এই ক্ষেত্ৰত কোনডাল তাৰ শকত হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ এ অপচন এ মেংগানিন হ'ব ঠিক আছে তাৰ পিছত এবাৰ আহিছো আমি 19 নম্বৰলে 19ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি টো হ'ব 20 নম্বৰৰ আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অপচন বি টো হ'ব ঠিক আছে বি হ'ব 21ৰ শুদ্ধ উত্তৰ আমাৰ অপচন ডি টো হ'ব 22ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন এ হট অলতা আৰু 4 সেন্টিমিটাৰতকৈ ডাঙৰ 23 নম্বৰৰ শুদ্ধ উত্তৰ আমাৰ এ টো হ'ব শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় তাৰপিছত 24 নম্বৰৰ শুদ্ধ উত্তৰ আমাৰ অপচন ডি টো হ'ব ঠিক আছে আৰু 25 নম্বৰৰ শুদ্ধ উত্তৰ আমাৰ অপচন বি টো হ'ব পুনৰ সক্ৰিয়কৰণ 26 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি 10% 27 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন ডি জীৱাশ্মজাত ইন্ধন আৰু 28ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন সি ঠিক আছে আৰু 29ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন ডি পতংগ ঠিক আছে
তাৰপিছত 30ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ 31ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি মাইট্ৰকন্ড্ৰিয়া 32ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি টু হ'ব ঠিক আছে ৰাউণ্ড চিন কৰা কেইটা বুলি মই কৈয়ে গৈছোঁ 33ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায় 34ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি বৃক্ক আৰু 35ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি ঠিক আছে আৰু 35ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ কি অপশ্যন বি ঠিক আছে তাৰপিছত 36ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি এপচাইচিছ এচিড ঠিক আছে আৰু 37ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি কিউ এছ আৰ পি 38ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি আৰু 39ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ পি2 হ'ব ঠিক আছে জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় অপশ্যন চি যৌন প্ৰজনন আৰু 41ৰ শুদ্ধ উত্তৰ হয় আমাৰ অপশ্যন চি ঘূৰণীয়া আৰু হালধীয়া ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ 42 নম্বৰলৈ 42 দিছে তলৰ কোনটো হৰমন আয়োডিনৰ হ্ৰদ সংশ্লেষিত হয় অপশ্যন চি থাইৰক্সিন তাৰপিছত 43ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ পোহৰাণুবেগী ঠিক আছে 44ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি শুক্ৰবাহী নলী 45ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি 1 আৰু 3 ঠিক আছে মই গোটেইকেইটা এমচিকিউ তোমালোকক মই আলোচনা কৰি দিলোঁ গতিকে তোমালোকৰ কাৰ কিমানটা শুদ্ধ হৈছে আৰু কাৰ কিমানটা কাটা গৈছে তোমালোকে গম পাব পাৰিবা ঠিক আছে আৰু এমচিকিউত কোনে কিমান মাৰ্কছ পাবা মোক প্লিজ কমেণ্ট বক্সত জনাবা ঠিক আছে আৰু এটা দিছে যে ইয়াত 46 নম্বৰটো দিছে আমাক কলৰ ৰাসায়নিক সমীকৰণ দুটা সন্তুলিত কৰিব দিছে এইটো দিছে আমাক HNO3 + CaOH CaNO3 2 + H2 মই যদি এইটো সন্তুলিত কৰোঁ কি হ'ব আমাৰ ইয়াতে 2 আহিব মই কাষত লিখি দিছোঁ 2HNO3 + CaOH2 তাৰপিছত এই সমীকৰণ চিনটো হ'ব CaNO3 2 + 2H2 যদি এনেকৈ লিখছা তেনেহ'লে ৰাইট হ'ব মাৰ্ক পাই যাবা এইটো দিছে BaCl2 + H2SO4 BaSO4 + HCl এতে কি হ'ব আমাৰ BaSO4 + 2HCl হ'ব ঠিক আছে যদি এনেকৈ কৰিছা তেনেহ'লে মাৰ্ক পাই যাবা ঠিক আছে বাকী 47ত কি কৈছে আমাক তলৰ ধাতুসমূহ তাৰ যৌগৰ পৰা বিজৰণ বিক্ৰিয়াৰ দ্বাৰা আহৰণ কৰাৰ কাৰণ লিখবা দিছে ঠিক আছে এটা 1 মাৰ্ক 3 মাৰ্ক আছে কাৰ্বনৰ দুটা ধৰ্ম উল্লেখ কৰিব দিছে আমি অজস্ৰ কাৰ্বন যৌগ দেখিবলৈ পাই এইটো মই তোমালোকক মানে যোৱাকালি দিয়া নাই কিন্তু মই আগৰ ভিডিঅ' তাত মই তোমালোকৰ কিতাপত য'ত মই সায়েন্সৰ একদম প্ৰথম ভিডিঅ' বনাইছিলোঁ তাত মই এইটো কুৱেশ্যন দিছোঁ গতিকে আহিছে ওকে তাৰপিছত 49ত আমাৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা এইটো চিন দিছিলোঁ আহিছে তাৰপিছত CH3Cl ৰ উদাহৰণ সহজে বান্ধনী স্বৰূপ ব্যাখ্যা কৰিব দিছে তাৰপিছত এনেকৈ 51টো লিখিব দিছে ঠিক আছে তাৰপিছত আৰু মই মেথছৰ তোমালোকক মানে কিতাপৰ মাজৰ পৰা চাব কৈছিলোঁ অনুশীলনীৰ পৰা চাব কৈছিলোঁ সেই হিচাপত এই চেপ্টাৰটোৰ পৰা আহিছে 50 to 53 বিলাক মেথছে আহিছে কৰিব তাৰপিছত ইয়াতে লেন্সৰ মানুহৰ মানৱ চকু তাতে সেই চেপ্টাৰটোৰ পৰা মানে এই মেথছ আহিছে তাৰপিছত মই এইটোও কৈছিলোঁ অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত কি যদি ভালকৈ চাই গৈছা পাৰিছা আৰু তুমি সহিষ্ণু বুলি বিবেচনা কৰা দুটা শক্তি উৎসৰ নাম লিখা এইটোও মই কৈছিলোঁ তাৰপিছত বৃহৎ নদী বান্ধ স্থাপনত উদ্ভৱ হোৱা দুটা প্ৰধান সমস্যা জীৱাশ্ম ইন্ধন খৰচ কৰোঁতে আমি যথেষ্ট সচেতন আৰু মিতব্যয়ী হোৱা উচিত কিয় তাৰপিছত দ্বিখণ্ডন আৰু বহু বিভাজনৰ মাজত পাৰ্থক্য এইটোও কৈছিলোঁ তাৰপিছত কি বুলি কয় আৰু ইয়াতে আৰু এইটো তোমালোকক যোৱাকালি মই এটা কৈছিলোঁ মানুহৰ হৃদযন্ত্ৰৰ ছবিটো চাই যাব দিছিলোঁ ঠিক আছে সেইটো আহিছে আৰু মানুহৰ ৰেচন তন্ত্ৰৰ দ্বাৰা মূত্ৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটো চাই যাব কৈছিলোঁ সেইটো আহিছে আৰু এইবিলাক মই কিতাপত চিন দিছিলোঁ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক মানুহৰ পাচন তন্ত্ৰৰ চিত্ৰ অংকন কৰিব আহিছে ঠিক আছে অন্তঃস্ৰাৱী গ্ৰন্থি কাক বোলে অন্তঃস্ৰাৱী গ্ৰন্থিৰ মাজত দুটা পাৰ্থক্য বৈচিত্ৰতা এটা প্ৰজাতিৰ বাবে লাভজনক কিন্তু ব্যক্তিৰ বাবে প্ৰয়োজনীয় নহয় উক্তিটোৰ ন্যায্যতা প্ৰতিপন্ন কৰা গতিকে সমসংস্থৰ সমভিত্তিক অংগবোৰ সাক্ষ্য বহন কৰে এইবিলাক আহিছে গতিকে এইখিনি আছিল আৰু ক'বলৈ গ'লে যিমান যি নকোৱা বাৰু পেপাৰ বহুত ইজিও হোৱা নাই বা ক'বলৈ গ'লে ইমানো কঠিন হোৱা নাই কাৰণ প্ৰশ্ন কিতাপৰ পৰাই দিছে বেলেগৰ পৰা দিয়া নাই আৰু বিজ্ঞান যিহেতু অলপ টান আছে গতিকে এইখিনিতো টান হ'বই ঠিক আছে গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনি আছিল আৰু বেছি দেৰি নকৰোঁ গতিকে কোনে বিজ্ঞানত কিমান মাৰ্কছ পাবা আউট অফ 90 গতিকে সকলোৱে মোক প্লিজ কমেণ্ট বক্সত জনাবা গতিকে আজিলৈকে ইমানখিনি আছিল থেংক ইউ